হেল্ল' ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো মেট্ৰিক 2027 ছাত্ৰ ছাত্ৰীৰ বাবে দুটা বেয়া খবৰ আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আৰু চিন্তাৰ বিষয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকে ভিডিঅ'টো শেষলৈকে এবাৰ হ'লেও অসমীয়াৰ ক্ষেত্ৰতো উত্তৰ লিখাৰ অভ্যাস অতি প্ৰয়োজনীয়। এতিয়া প্ৰশ্ন হৈছে ছাত্ৰ ছাত্ৰীয়ে এতিয়া কি কৰিব? এতিয়াৰ পৰা এটা সহজ ৰুটিন বনাই লোৱা। প্ৰতিদিনে নিৰ্দিষ্ট সময় পঢ়া, তোমাৰ সুবিধা অনুসৰি এটা ফিক্স টাইম টেবুল বনোৱা। উদাহৰণস্বৰূপে পুৱা কঠিন বিষয়, দিনত বিদ্যালয়ৰ পঢ়া আৰু হোমৱৰ্ক, আৰু সন্ধিয়া গণিত বিজ্ঞান প্ৰেক্টিচ, আৰু ৰাতি দিনটোত পঢ়াখিনি ৰিভিজন। অৱশ্যে সকলোৰে ৰুটিন একে হ'ব নালাগে। নিজৰ সুবিধা আৰু বিদ্যালয়ৰ সময় অনুসৰি ৰুটিন বনাবা। আৰু দ্বিতীয়তে চিলেবাছ ভাগ কৰি পঢ়িবা। এদিনতে 5ৰ পৰা 6টা অধ্যায় শেষ কৰাৰ চেষ্টা নকৰিবা। তাৰ পৰিৱৰ্তে অধ্যায় বুজি পঢ়া, প্ৰশ্ন উত্তৰ লিখা প্ৰেক্টিচ কৰা আৰু ৰিভিজন কৰা। এই পদ্ধতি অনুসৰণ কৰা। এনেদৰে অধ্যায় শেষ কৰিলে বহুদিনলৈ মনত ৰখাটো সহজ হয়। তৃতীয়তে লিখি লিখি প্ৰেক্টিচ কৰা। মেট্ৰিক পৰীক্ষাত কেৱল পঢ়ি জানিলেই নহয়, সময়ৰ ভিতৰত সঠিকভাৱে লিখিবও জানিব লাগিব। সেয়েহে সপ্তাহত কেইদিনমানো নিজে বহি প্ৰশ্নৰ উত্তৰ লিখা। প্ৰথমে কিতাপ চাই লিখিব পাৰা, পিছত কিতাপ বন্ধ কৰি নিজে লিখিবলৈ চেষ্টা কৰা। ইয়াৰ ফলত দুটা সুবিধা হয়। প্ৰথমত উত্তৰ মনত ভালকৈ থাকে, আৰু দ্বিতীয় পৰীক্ষাৰ সময়ত লিখাৰ গতি বৃদ্ধি পায়। চতুৰ্থতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ সমাধান কৰা। আগৰ বছৰৰ প্ৰশ্নকাকত চোৱা। ইয়াৰ জৰিয়তে তুমি বুজিব পাৰিবা কেনেধৰণৰ পৰীক্ষাত প্ৰশ্ন সোধা হয় আৰু কোনবোৰ অধ্যায় গুৰুত্বপূৰ্ণ, কিমান সময়ত পেপাৰ শেষ কৰিব লাগে, নিজৰ প্ৰিপাৰেশ্যন কিমান হৈছে। কিন্তু এটা কথা মনত ৰাখিবা, কেৱল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন মুখস্থ কৰি নাথাকিবা। পাঠ্যসূচী ভালদৰে পঢ়াটো প্ৰথম লক্ষ্য হ'ব পাৰে। যিহেতু চিলেবাছ সলনি হৈছে, ৰিভিজনক একেবাৰে অৱহেলা নকৰিবা। বহু ছাত্ৰ ছাত্ৰীয়ে এটা অধ্যায় এবাৰ পঢ়ি আকৌ ঘূৰি নাচায়। পিছত সেইবোৰ দেখি বহুত কথাই পাহৰি গৈছে। সেয়ে ৰিভিজনৰ এটা নিয়ম বনোৱা। আজিৰ পঢ়া কাইলৈ অলপ ৰিভিজন কৰা, এসপ্তাহৰ পিছত পুনৰ ৰিভিজন। এনেদৰে পঢ়িলে বিষয়বোৰ মনত ৰখাত সহায় হ'ব। ছাত্ৰ ছাত্ৰীসকল মোবাইলৰ ব্যৱহাৰত নিয়ন্ত্ৰণ আনা। এইবোৰ বৰ গুৰুত্বপূৰ্ণ। মোবাইলত এডুকেশ্যনেল ভিডিঅ' চাই পঢ়িব পাৰে, কিন্তু পঢ়াৰ নামত ঘণ্টাৰ পিছত ঘণ্টা শৰ্টছ ৰিলছ বা গেমিঙত সময় নষ্ট কৰিলে প্ৰিপাৰেশ্যন পিছত পৰি যাব পাৰে। সেয়েহে পঢ়াৰ সময়ত মোবাইল আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা। এটা কথা মনত ৰাখিবা, এতিয়া অলপ কষ্ট কৰিলে পৰীক্ষাৰ সময়ত আত্মবিশ্বাস বাঢ়িব। কিন্তু এটা ডাঙৰ ভাল খবৰ আছে। যদি তুমি এই ভিডিঅ'টো চাই এতিয়া চিন্তা কৰিছা, মোৰ চিলেবাছ এতিয়াও শেষ হোৱা নাই, মই কি কৰিম, তেন্তে একেবাৰে হতাশ নহ'বা। এতিয়া সময় আছে নিজৰ প্ৰিপাৰেশ্যন উন্নত কৰাৰ। তুমি আজিৰ পৰাই নিয়মিতভাৱে পঢ়া আৰম্ভ কৰিলে চিলেবাছ ধাপে ধাপে শেষ কৰিব পাৰিবা। তুমি যদি প্ৰথমে সহজ অধ্যায়বোৰ শেষ কৰা, তাৰ পিছত কঠিন অধ্যায়লৈ যোৱা, যিটো বিষয়ত দুৰ্বল সেইটো বিষয়ত অলপ বেছি সময় দিয়া। আৰু এটা কথা, আন ছাত্ৰ ছাত্ৰীৰ সৈতে নিজকে তুলনা নকৰিবা। কোনোবাই 8 ঘণ্টা পঢ়িছে বুলি তুমি 8 ঘণ্টা পঢ়িব লাগিব বুলি কোনো কথা নাই। তোমাৰ লক্ষ্য হ'ব নিয়মিত আৰু মনোযোগেৰে পঢ়া। মেট্ৰিক 2027 ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ 5টা সংকল্প। প্ৰতিদিনে পঢ়া, চিলেবাছ